নমস্কাৰ প্ৰিয় শ্ৰোতা আৰু দৰ্শক মণ্ডলী সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি আমি আগবাঢ়িব বিচাৰিছোঁ ইৰাণ আৰু ইজৰাইল যুদ্ধৰ দ্বিতীয় খণ্ডৰ মাজলৈ। দশক ধৰি চলি থকা যুদ্ধখনে বৰ্তমান সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই সংঘাতে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্য অঞ্চলত অস্থিৰতাৰ বিৰাজ কৰিছে আৰু আশংকা কৰা হৈছে অতি কম দিনৰ ভিতৰতে ই এখন ডাঙৰ উপমহাদেশীয় তথা তৃতীয় বিশ্বযুদ্ধৰ দৰে অৱস্থালৈ ৰূপান্তৰ হ'ব পাৰে। শেহতীয়া খবৰ অনুসৰি 2026 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মিলিতভাৱে অপাৰেচন লায়ন ৰোৱাৰ সামৰিক অভিযান আৰম্ভ কৰাৰ লগে লগে আনুষ্ঠানিকভাৱে এইখন যুদ্ধৰ আৰম্ভ হয়। এই অভিযানত তেহৰান সহ ইৰাণৰ বহু সামৰিক আৰু পাৰমাণৱিক ক্ষেত্ৰসমূহত বোমা আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলস্বৰূপে ইৰাণৰ ৰাজধানী তেহৰান আৰু আন সামৰিক এলেকাসমূহত বিস্তৰ ক্ষতিসাধন হয়। অতি গুৰুত্বপূৰ্ণ বিষয় যে এই আক্ৰমণৰ ফলশ্ৰুতিত ইৰাণৰ মুৰব্বী নেতা আয়াতুল্লাহ খোমেনীৰ লগতে ইৰাণৰ আন উচ্চপদস্থ সামৰিক নেতাসমূহৰ মৃত্যু ঘটে। ইজৰাইলৰ এই ভয়ংকৰ আক্ৰমণৰ পাছতে আঘাতপ্ৰাপ্ত ইৰাণে তীব্ৰ প্ৰতি-আক্ৰমণ আৰম্ভ কৰে। বেলিষ্টিক মিছাইলৰ দ্বাৰা ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ঘাটি থকা মধ্যপ্ৰাচ্যৰ সকলো দেশতে আক্ৰমণ চলায়, বিস্তৰ ক্ষতিসাধন কৰে। ইজৰাইল আৰু আমেৰিকাক যোগ্য প্ৰত্যুত্তৰৰ বাবে সাজু হ'বৰ বাবে কৈ এই যুদ্ধক দীঘলীয়া হোৱাৰ ইংগিত প্ৰদান কৰে। ক্ৰমান্বয়ে ইজৰাইলৰ প্ৰতি আক্ৰমণ অধিক তীব্ৰতৰ হৈ পৰে। গোটেই মধ্যপ্ৰাচ্য আৰু ইৰাণৰ বেলিষ্টিক মিছাইলৰ লক্ষ্য হৈ পৰে। ইজৰাইলৰ ৰাজধানী তেল আভিভত বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইৰাণে আক্ৰমণ অব্যাহত ৰাখে। এই আক্ৰমণত ইজৰাইলৰ ৰক্ষা কৱচ ৰূপে পৰিচিত আইৰন ডোমৰ বিস্তৰ ক্ষতিসাধন হয়। বৰ্তমান সময়ত এই যুদ্ধই দুই দেশৰ মাজতে সীমাবদ্ধ নাথাকি মধ্যপ্ৰাচ্যৰ লগতে সমগ্ৰ বিশ্বত ইয়াৰ প্ৰভাৱ আৰু প্ৰতিক্ৰিয়া দেখা গৈছে। সমগ্ৰ বিশ্বত খাৰুৱা তেল আৰু ৰন্ধন গেছ তথা ইন্ধন আদি তীব্ৰ নাটনি দেখা গৈছে। বিশ্ব অৰ্থনীতি আৰু ৰাজনীতিত ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। বিশেষজ্ঞসকলৰ মতে অতি কম দিনৰ ভিতৰতে এই যুদ্ধই হয়তো গোলকীয় যুদ্ধ তথা বিশ্বযুদ্ধৰ ৰূপ ল'ব পাৰে। প্ৰত্যক্ষভাৱে ইজৰাইলৰ সমৰ্থনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাষ্ট্ৰ সমৰ্থিত শক্তিসকলৰ লগতে চীন আৰু ৰাছিয়াই পৰোক্ষভাৱে ইৰাণৰ পক্ষত থিয় দিয়া দেখা গৈছে। এনে পৰিস্থিতিৰ ফলতেই এই যুদ্ধখনে দীঘলীয়া তথা এক বিশ্বযুদ্ধৰ আৰম্ভণিৰ ইংগিত বহন কৰিছে। ধন্যবাদ।